হোটেলৰ পৰা ওলাই আহিছোঁ এতিয়া আমি শিৱখাৰ মন্দিৰলৈকে যাম আমি গোটেইবোৰ তাকে ওলাইছোঁ গাড়ী আহি পাইছে আমাৰ ইতিমধ্যে আমি সব গাড়ীত উঠিলোঁ আৰু এয়া গোটেই জম্মু চিটিখনৰ দৃশ্য চাৰিওফালে পাহাৰ আছে পাহাৰৰ মাজত এখন চহৰ ইমান ধুনীয়া লাগে পৰিৱেশটো ইমান ধুনীয়া এটা এনভাইৰনমেণ্ট চবফালে গছ-গছনিৰ মাজত থকাৰ নিচিনা নালাগে একো পলিউশ্যন নাই लाल दी 95 आगे जाके उतारेगा और पहले क्या होता था अब तो जहाँ पे रास्ता बना दी है शिवकोड़ी में अच्छा उस रास्ते से आप खड़े होके बाहर निकल सकते हैं लेकिन जहाँ से जाते हैं ना वहाँ पहले लेट के के जाना है फिर कहीं टेढ़े होना है अभी वो नहीं है क्या जाने का वो ही रखा है अच्छा लेकिन बाहर आने का जो है ना ৰাস্তাত গৈ থাকোঁতে বিভিন্ন কাহিনী ক'লে আগৰ শিৱৰ কাহিনীবোৰ শিৱখুৰী গুফাটোৰ কিছুমান সৰু সুৰা কথা যিবোৰ চবেই নাজানে এনেকুৱা বহুত কথা কিছুমান বহুত কাহিনী কিছুমান ক'লে শুনি বিৰাট ভাল লাগিলে আৰু তেওঁ ইমান ধুনীয়াকৈ কথাবোৰ কৈছিলেও সঁচাকৈ বৰ শুনি থাকোঁ যেনেই লাগে যেন গোটেই ৰাস্তাটো খালি সেইখিনি কথাই শুনি থাকোঁ বৰ ভাল লাগিলে আমি ফাইনেলি শিৱখুৰী পালোহি ইয়াত এতিয়া অলপ বৰষুণ দি আছে চবেই ৰেইনকোটবোৰ কিনি লৈছে তাতে ৰেইনকোট কিনিবলৈ পায় থাকেই মানে বৰষুণ দিয়ে থাকে আমি অলপ দেৰি ৰৈ দিছোঁ বৰষুণ প্ৰথমতে বহুত জোৰত আহিছিলে এতিয়া অকণমান কমিছে আমি যামেই আৰু মেইন গুফালৈ আমি যাবলৈ আৰম্ভ কৰিম আৰু এয়া ইচিয়ে দেউতাই ৰেইনকোট কিনিলে আমাৰ দুটা ছাতি আছিলে মায়ে মই ছাতি তুলিলোঁ দেউতাই ইচিয়ে ৰেইনকোট পিন্ধিছে আৰু এয়া আমি মেইন গুফালৈ খোজকাঢ়িবলৈ আৰম্ভ কৰিছোঁ यात्रा रेजिस्ट्रेशन सेंटर ইয়াতে আছে এইটো আমি ইয়াৰ পৰা আমাৰ ৰেজিস্ট্ৰেশনটো কৰি লৈ পেলাই যাত্ৰা পাৰ্চি যি আছে সেয়া লৈ ল'ম আমি এতিয়া বেগ চেক স্কেন কৰাই পেলাই এতিয়া ফাইনেলি মন্দিৰলৈ খোজকাঢ়িবলৈ আৰম্ভ কৰিছোঁ অলপ বৰষুণ দি আছে বেছিকৈ দিয়া নাই ছাতি নোহোৱাকৈও চলে হ'লেও আমি লৈ লৈছোঁ আৰু ছাতিকেইটা এইটো ৰাম মন্দিৰ ইয়াতে ৰাস্তাত মাজে মাজে মানুহ কিছুমানে ঢোল লৈ বজাই দিয়ে যাতে চব মানুহে একেলগে নাচিব পাৰে ফূৰ্তি কৰিব পাৰে আৰু এয়া মায়ো নাছিলে দেউতাইও অলপ নাছিলে আমি খোজকাঢ়ি গৈ আছোঁ ৰাস্তাত ঘোঁৰা অহা যোৱা কৰি আছে যোনবোৰ মানুহে খোজকাঢ়িবলৈ অকণমান দিগদাৰ পায় সিহঁতে ঘোঁৰা ল'ব পাৰে পালকি আছে মানে চব সুবিধা আছে খোজকাঢ়ি গ'লেতো আৰু ভালেই খোজকাঢ়ি গৈ যোৱা মজাটো এটা বেলেগেই হয়
लक्ष्मी गणेश मंदिर ইয়াতে বেগ ছাতিবিলাক যি আছিলে আমি ইয়াতে থলোঁ ইয়াতে প্ৰসাদো কিনিব পাৰিব ইয়াতে বিনামূলীয়াকৈ এই বক্সবোৰ দিয়া আছে ইয়াতে আমি বস্তু থ'ব পাৰোঁ কোনো চাৰ্জ নালাগে তাৰ কাৰণে তাৰপিছত আমি ওপৰলৈকে আকৌ চিৰিত যাব লাগিব ওপৰ দি ইয়াৰ পিছত আকৌ গৈ তাৰপিছত দুটা গুফা আছে এনেকৈ যোৱাৰ পিছত গুফা দুটা এটা প্ৰাচীন গুফা আৰু এতিয়া নতুনকৈ এটা বনাইছে মানে ৰাস্তা সেইটো দিও সেই গুফালৈকে যায় আমি চবে দৰ্শন কৰি আহিলোঁ ভিতৰত যিহেতু কেমেৰা লৈ যাব নিদিয়ে বা কেমেৰা বা মোবাইল যিটো লৈ যাব নিদিয়ে সেইকাৰণে আমি একো ভিডিঅ' কৰিব নোৱাৰিলোঁ আমি সেইকাৰণে আপোনালোকক মই অকণমান কৰি দিছোঁ ভিতৰত গুফালৈ যাওঁতে মানে কিছুমান জেগাত একদম চুঁচৰি যাব লাগিব পূজা হৈ যাব লাগিব এনেকৈ মানে এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ বিৰাট ভাল লাগিলে গৈ আৰু তাতে যিটো শিৱলিংগ আছে তাতে বছৰটোত গোটেই বছৰটো 24 ঘণ্টাই তাতে পানী পৰি থাকে এটা জেগাৰ পৰা মানে শিৱক নোৱাই থকাৰ নিচিনাই হয় আৰু তাতে যিজন দেউ আছিলে মানে পুৰোহিত আছিলে তেওঁ গোটেই শিৱখুৰী গুফাৰ কিছুমান ৰহস্যমান কাহিনী কিছুমান আছে সেই কাহিনীবোৰ ক'লে তাতে বহুত কিছুমান হেৰি আছিলে যেনে পাণ্ডৱো আছিলে তাতে পাণ্ডৱ আছিলে তাৰপিছত ৰামৰ ফেমিলিও তাতে মানে শিলৰ আৰু এইবোৰ চব নেচাৰেলি হোৱা শিলেৰে নেচাৰেলি নিজে হৈ গৈছে কোনেও একো বেলেগকৈ বনোৱা নাই সেইবোৰ চব তেওঁ দেখুৱাই পেলাই বুজাই দিলে আৰু তাতে এটা স্বৰ্গলৈ যোৱা ৰাস্তাও আছে মানে মানুহে বিশ্বাস কৰে আৰু সেই ৰাস্তাটো গ'লে স্বৰ্গলৈ যাব পাৰি আৰু ৰাস্তা বন্ধ কৰা আছে যাব নিদিয়ে আৰু তাৰ পৰাই শিৱখুৰী গুফাৰ পৰাই অমৰনাথ গুফালৈ যোৱা এটাও কানেক্টিং এটা ৰাস্তা আছে এইটো শিলৰ মাজে মাজে সেইফালে সেইটো ৰাস্তা অভিয়াছলি বন্ধই কৰি থৈছে গতিকে বিৰাট ভাল লাগিলে আমি এতিয়া ঘূৰি আহিলোঁ আমি প্ৰাচীন গুফা দিয়ে গ'লোঁ শুই যাব লাগে মাজে মাজে কিছুমান ঠাইত বহি যাব লাগে কিছুমান ঠাইত ৰাতিপুৱা আহি যাব লাগে কিছুমান ঠাইত চুঁচৰি যাব লাগে তেনেকৈ গ'লোঁ ওলাই আহোঁতে কিন্তু আমি নতুন গুফা দি ওলাই আহিব লাগে নতুন যিটো বনাইছে আমাৰ জোতা চেণ্ডেলটো লৈ ল'ম বেগটো লৈ ল'ম এতিয়া আমি চব ঘোঁৰাত উঠি আছোঁ साइड